Hello everyone, কি খবৰ? বহুত দিনৰ পিছত এটা ধুনীয়া ভিডিঅ' বনাইছো। আজি ভিডিঅ'টোত মই আগতে কেইজনমান কাপোৰ লৈ আহিছিলো। আজি পুনৰ নতুন কেইজনমান ডিজাইনিং কাপোৰ লৈ আহিছো। আপোনালোকে যদি ল'ব বিচাৰে তেতিয়া হলে মই ডেসক্ৰিপচনত মোৰ নাম্বাৰটো দি দিম। আপোনালোকক কন্টাক্ট কৰি মোক মানে মেছেজ কৰিব পাৰে আৰু আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখক কোনযোৰ ভাল লাগিছে আপোনালোকে মোক দিব আৰু মই আপোনালোকক ডেলিভাৰী দি দিম আৰু আপোনালোকে যদি বেলেগ কাস্টমাইজ কৰিও বনাব বিচাৰে তেতিয়া হলে পাই যাব। গতিকে বলক আজি ইমানবোৰ নকৈ পোনে ভিডিঅ'টো আৰম্ভ কৰো। তো প্ৰথমতে ব্লেক কাপোৰ এযোৰ লৈ আনিছো। এযোৰ ধুনীয়া ৰেডি টু ওৱেৰ আছে, আপোনালোকে পিন্ধিব মানে ডাইৰেক্ট পিন্ধিব পাৰিব আৰু তো এইটো ডিজাইন কৰি আছে চাব পাৰে একদম ধুনীয়াকে। তো ইয়াত দহি বটাৰ কামখিনিও গোটেইখিনি কৰা আছে আৰু আপোনালোকে ল'ব বিচাৰে যদি স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে আৰু মোক ফটোটো দিব পাৰে, তেতিয়াহ'লে আপোনালোকে পাই যাব। আৰু চাওক কি ধুনীয়া একদম, আৰু চিলভাৰেদি কৰা আছে। ওচৰৰ পৰা একদম দেখাই দিছো ধুনীয়াকে। তো ইয়াৰ লগত আছে ধুনীয়া এখন মেখেলা। তো এইখন মেখেলা আৰু চাওকচোন কিমানখিনি ফুল কৰা আছে, আপোনালোকে দেখা পাইছে। আৰু সোনকালে ল'ব বিচাৰিলে ল'ব পাৰে, পূজাৰ বাম্পাৰ অফাৰ চলি আছে, আপোনালোকে ল'ব পাৰে। তাৰপিছত আৰু এযোৰ ফ্লৰেল লেচেৰে কৰা ডিজাইন আছে। তো এইখন ইয়াৰ চাদৰখন। এইখন দহি বটা কৰা নাই। যদি আপোনালোকে দহি বটা বিচাৰে তেতিয়াহ'লে সেইখিনি পাই যাব আৰু আপোনালোকে স্ক্ৰিনশ্বট ল'ব পাৰে আৰু মোক পঠাই দিব পাৰে। এইটো চাওক ওচৰৰ পৰা দেখাই দিছো। তাৰপিছত ইয়াতে যিখিনি ফ্ৰণ্ট চাইডত থাকিব এইখিনি এনেকে থাকিব আৰু চাওক একদম ওচৰৰ পৰা দেখাই দিছো। এইখিনি এনেকে ধুনীয়াকে থাকিব তাৰ কাৰণে। আৰু দুইটা আচলতে সেম ডিজাইন কৰা আছে। তাৰপিছত ইয়াৰ লগত আছে ধুনীয়া মেখেলা এখন মেখেলা আৰু চাব পাৰে গোটেই মিৰৰেৰে কৰা আছে। আৰু ল'ব বিচাৰিলে তেতিয়াহ'লে আপোনালোকে স্ক্ৰিনশ্বট মাৰি মোক পঠাই দিয়ক, আপোনালোকে পাই যাব। আৰু মোৰ ইনষ্টাগ্ৰাম পেজো আছে, আপোনালোকে চাৰ্চ কৰিলে পাই যাব বিদ্যুৎ এণ্টাৰটেইনমেণ্ট। আৰু যিখন মোৰ ইনষ্টাগ্ৰাম পেজ আছে তাতে আছে প্ৰডাকশ্যন অফ BFF। তো মই লিংকটো দি দিম, আপোনালোকে ল'ব পাৰিব। তাৰপিছত আছে স্ক্ৰিন প্ৰিণ্টেড কাপোৰ। স্ক্ৰিন প্ৰিণ্টেড আপোনালোকক যি লাগে পাই যাব। এইযোৰ মিক্স পাটত চাব পাৰে, জাপি ডিজাইন কৰা আছে আৰু ইয়াত দহি বটাৰ কামো কৰা আছে। মানে যিহেতু ৰেড কালাৰে ফুল কৰিছো তাৰ কাৰণে ৰেড কালাৰে দহি বটা কাম আছে। এইফালে চাওক ওচৰৰ পৰা দেখাই দিছো এবাৰ। তাৰপিছত ইয়াৰ মেখেলাখন আছে এইখন, আৰু মেখেলাবিলাকত আপোনালোকে ৰেডি টু ওৱেৰ পাই যাব, ফলছ লগা আছে। তো আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব। আৰু স্ক্ৰিন প্ৰিণ্টেড বেলেগ কাপোৰো আছে, আপোনালোকে কাষ্টমাইজ কৰিও ল'ব পাৰিব। তো এতিয়া চাব পাৰে। তাৰপিছত আৰু এযোৰ আছে বগা, এইযোৰ হেভি কাপোৰ। বাকীবোৰ মিক্স পাটত কৰা আছিল, এইযোৰ কিন্তু মানে হেভিকে কৰা আছে আৰু আপোনালোকে ল'ব বিচাৰিলে তেতিয়াহ'লে ল'ব পাৰে। তো এইখন ইয়াৰ চাদৰ, ইয়াতো দহি বটা কাম কৰি আছে আৰু ইয়াতে মণিগুটি লগাই পিনে দহি কৰা আছে, চাব পাৰে ওচৰৰ পৰা। আৰু এইখন হ'ল ইয়াৰ চাদৰখন আৰু কাপোৰযোৰ বহুত বেছি হেভি হয়। ইয়াতে এইটো গেৰো ডিজাইন নে কি আছে, এইটো আছে কৰা, এইটো ফ্ৰণ্ট চাইডত থাকিব। আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰে, এইযোৰ একদম ধুনীয়া কাপোৰ হয়। আৰু মই ইয়াৰ ফটোকেইটাও দি দিম, আপোনালোকে ফটোকেইটা পাই যাব। আৰু ল'ব বিচাৰিলে সোনকালে লৈ ল'ব পাৰে, কাৰণ বহু কেইযোৰ মানে চেল হ'ল আৰু এইকেইযোৰ আছে ষ্টক। তো এইখন ইয়াৰ মেখেলাখনো চাব পাৰে, একদম ধুনীয়া। এইখন মেখেলা। তাৰপিছত ইয়াত আছে এটা পটলি বেগ। এইটো মই কাপোৰটোৰ লগত ধুনীয়াকৈ মিলাই পিনে মেচিং কৰি পিনে বনাইছিলোঁ। এইটো বেগটো চাব পাৰে, আপোনালোকে এনেকৈ লৈ যাব পাৰে, একদম ধুনীয়াকৈ মোবাইল চোবাইল ল'ব পাৰে। আৰু ইয়াতে অলপ এটা সৰু পাইপিঙেৰে ডিজাইন কৰা গৈছে। তো চাব পাৰে এনেকৈ হাতত ধুনীয়াকৈ লৈ থাকিব পাৰিব। তো ইয়াৰ লগত আপোনালোকে মেচিং জুৱেলাৰীও পাই যাব। তাৰপিছত ইয়াৰ আছে এইটো ব্লাউজ পিচ,
চবতে ব্লাউজ পিচ আছে, কিন্তু ইয়াৰ ব্লাউজ পিচটো অকণমান বেলেগকৈ বনোৱা আছিল, তাৰ কাৰণে মই ভাবিলোঁ দেখাই দিওঁ আৰু। তো এইকেইযোৰ ষ্টক থকা কাপোৰ আপোনালোকে ল'ব বিচাৰিলে তেতিয়াহ'লে সোনকালে মানে যোগাযোগ কৰক আৰু পাই যাব। আৰু মোৰ যিমানখিনি ডিটেইলছ আছে গোটেইখিনি আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ ছ' মাছ।